তেওঁলোকৰ মাষ্টাৰ ট্ৰেইনাৰ গোপাল শৰ্মা ডাঙৰীয়া, জিলা সভাপতি বিপুল বুঢ়া গোহাঁই তেওঁলোকে কণ্ঠ কৰি ইন্দ্ৰজিৎ প্ৰশাসনিক থানাৰ সম্পাদক মীনা দেৱী বাইদেউ আৰু অন্যান্য সুধীবৃন্দ। এতিয়া মূলত কথা হৈছে আমি ইলেকশ্যন জিকিব লাগে। আজি যে গৰমত আপোনালোকে ইয়াত আহিছে, বুথ লেভেল এজেণ্টৰ ট্ৰেইনিং কৰিবলৈ আহিছে, এই গোটেই কামখিনি বা ভৱিষ্যতত আমি যিবোৰ মিটিং মাৰিম, এই ইয়াৰে এটাই উদ্দেশ্য যে আমি 26ত ইলেকশ্যন জিকিব লাগে। আমি কিয় জিকিব লাগিব? যে আজি আমি সকলোৱে অলপ আমাৰ মনত কিছুমান আমাৰ ভয় আছে, মুকলিকৈ আপুনি কথা ক'বলৈ আপোনালোকে ভয় কৰে। প্ৰত্যেক মানুহে যিটো বাক স্বাধীনতা আমাৰ যিসকল সংবিধান প্ৰণেতা, এই বাক স্বাধীনতা গোটেই ভাৰতবৰ্ষত, মই আজি দুদিন আগতে শ্ৰীযুত নীতিন গাডকাৰী ডাঙৰীয়াই মই কৈ থকা শুনিছোঁ আৰু নিজেও আমি উপলব্ধি কৰোঁ যে আমি কথা ক'ব নোৱাৰা হৈছোঁ। তাৰ উপৰিও এটা কথা আপোনালোকে মনত ৰাখিব, আজি আমাৰ কংগ্ৰেছ চৰকাৰখন আহিব বুলি আমি ধাৰণা লৈছোঁ আৰু লাহে লাহে বতাহ বলিবলৈ লৈছে। কিন্তু ইয়াত এটা অতি জৰুৰী কথা হৈছে, যিটো মই মোৰ নিজৰ জীৱনত মই উপলব্ধি কৰোঁ, যে আমাৰ আচাৰ ব্যৱহাৰ চৰিত্ৰ আৰু সততা। আজি গৌৰৱ গগৈ আপোনালোকে পায় উৎফুল্লিত হৈ চৰকাৰ হ'ব বুলি আপোনালোকে একেবাৰে খাটাং যে চৰকাৰ আমাৰ হ'ব। কিয়? এইটো কাৰণে যে তৰুণ গগৈ ছাৰৰ যিটো প্ৰতিচ্ছবি আছিলে, তেখেত ইয়াতে পঢ়ি আছে, মই বেছি প্ৰশংসা নকৰোঁ, কিন্তু তৰুণ গগৈ ছাৰৰ এই নিকা ভাৱমূৰ্তি, সহজ সৰল ভাৱমূৰ্তিৰ এক প্ৰতিচ্ছবি অসমৰ ৰাইজে আমাৰ মৰমৰ সাংসদজনৰ গাত আপোনালোকে দেখিছে। সেইকাৰণে আপোনালোকে উফৰি খাই আছে, হয়নে নহয়? আপোনালোকে কওক, হয়নে নহয়? আমাৰ মই সকলোকে কৈছোঁ, মোৰ ৰাজনীতি কৰিবলৈ মোৰ ইমান মন নাই, কাৰণ মোৰ ৰাজনীতি মোৰ পেচা নহয়। মোৰ কাম হৈছে সামাজিক, মই সমাজৰ সেৱা কৰা এজন ব্যক্তি। কিন্তু যেতিয়া মই ভাল পোৱা দলটোক সময় আহিলে মই সেৱা কৰিব লাগে, তেতিয়া মই দলক সেৱা কৰিবলৈ ওলাইছোঁ আৰু একেবাৰে সত্য আৰু সততাত থাকি নিস্বাৰ্থ নহয়। আপোনালোকেও আজি নিজৰ ইমানখিনি কাম আপোনালোকে এৰি থৈ আজি ইয়াত এই সময় আপোনালোকে দিছে, কি কাৰণে দিছে? যে আমাৰ পূৰ্বপুৰুষসকলে এৰি থৈ যোৱা এখন ধৰ্ম নিৰপেক্ষ, বাক স্বাধীনতা, সুন্দৰ সমাজ, আমাৰ যিখন সমাজ স্বৰ্গদেউসকলে প্ৰতিষ্ঠা কৰি গৈছে, যিখন সমাজ আমাক আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক একতাৰ সুৰেৰে বান্ধি থৈ গৈছে। আজি বিভিন্ন আঁচনিৰ নামত আজি আপোনালোক বঞ্চিত হৈছে। এই কথাষাৰ মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কামত মই পেলামগৈ, যে কেনেকে আমাৰ PS কমিটিবিলাকে কংগ্ৰেছৰ মানুহক, মানে কংগ্ৰেছৰ ভোট পিছলি আমি আঁচনি আমি নিদিওঁ। এইটো এটা অতি দুৰ্ভাগ্যৰ কথা, কাৰণ ইয়াৰ ফলত কি হৈছে, ভাদ মাহত নাম ল'বলৈ যোৱা আমাৰ মহিলাসকলৰ মাজত এটা বিভেদ হৈছে। এনেকুৱা এখন বিভেদকামী আপোনালোকে সমাজ বিচাৰে নেকি? ইত্যাদি ইত্যাদি বহুত কথা। মই আপোনালোকে যিটো আজি বুথ লেভেল এজেণ্টৰ যিটো ট্ৰেইনিং হৈছে, পুনৰবাৰ এই কথাবিলাক আমি আপোনালোকক আওৰাম, কাৰণ একেদিনাই স্ক্ৰীণত গোটেই কথাখিনি আপোনালোকৰ মূৰত নাই সোমোৱা, কাৰণ এই এফালে বিচনী মাৰি আছে, ধিমিক দামাকে সেইটো ওলাইছে। গতিকে নিশ্চিত থাকক, আমি আপোনালোকৰ লগত আছোঁ, কাৰণ বুথ লেভেল এজেণ্টজনে গোটেই ভোটাৰ তালিকাখন ইতিমধ্যে কৈ গৈছে। মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু আমাৰ লোকসভাৰ যিটো ইলেকশ্যন হৈ গ'ল, এইবিলাকত বহুত ঘোটালা হৈ গ'ল। সেইকাৰণে বুথ লেভেল এজেণ্টজনে গোটেই কথাখিনি চাই ইলেকশ্যনৰ শেহলৈকে তেখেত থাকিব লাগিব। গতিকে এই আমাক যিখিনি নীতি নিৰ্দেশনা আহিছে, আমি সফলভাৱে কৰিব লাগিব, ৰাইজৰ ওচৰলৈ যাব লাগিব, ৰাইজক গোটেই কথাখিনি আমি বুজাব লাগিব। মীনা বাইদেৱে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে, এইখিনি কথাৰ ওপৰত আমি নজৰ দিব লাগিব। বিশেষকৈ আমাৰ চাহ উদ্যোগটোৰ আজি যিটো ৰুগ্ন অৱস্থা, এই ৰুগ্ন অৱস্থাটো একমাত্ৰ উদ্ধাৰ কৰিব পাৰিব আমাৰ কংগ্ৰেছ
কংগ্ৰেছ দলে কিছুমান নীতি আমি সংশোধন কৰিব লাগিব, যেনেকৈ শ্ৰমিক আইন আনি আজি গোটেই অসমৰ চাহ শ্ৰমিকৰ ৰাইজক আজি এটা সুৰক্ষা প্ৰদান কৰিলে, ঠিক তেনেকৈ আমাৰ এই ইণ্ডাষ্ট্ৰিটোকো উদ্যোগটোকো আমি কিছুমান নীতি নিয়মৰ মাজত আমি ৰাখি আমি এটা সুৰক্ষা প্ৰদান যদি নকৰোঁ, আমাৰ ৮০ লাখ জনগোষ্ঠীয়ে প্ৰত্যক্ষভাৱে ৮০ লাখ মানুহে আজি আমাৰ সংযোজিত হৈ আছে চাহৰ এই ব্যৱসায়টো। গতিকে মই বিভিন্ন সময়ত বিধানসভাত এই কথাবোৰ মই উপস্থাপন কৰিছোঁ, কিন্তু মই নিজেও হয়তো মই জানো যে চৰকাৰে কিবা এটা কৰিব খুজিলে পটককৈ কৰিবও নোৱাৰে, কিন্তু তথাপিতো মই এটা কথা মই জানো যে আমি যদি আমাৰ সদিচ্ছা থাকে তেতিয়াহ'লে আমি নিশ্চয়কৈ এই কামখিনি আমি কৰিব পাৰিম। তাৰ কাৰণে আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব। আৰু বহুত কথা ক'বলগীয়া আছিলে, মই যিহেতু আৰু বক্তা আছে, মই আপোনালোকে আহি পেলাই আজি যি আমাক এই সহায় সহযোগ কৰিলে তাৰ বাবে মই আপোনালোকক আন্তৰিক মই জিলা কংগ্ৰেছৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ। উদ্যোক্তাসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি সুন্দৰকৈ এই সভাখন আয়োজন কৰিলে, আৰু মই বিশ্বাস কৰোঁ, নিজে অনুভৱ কৰোঁ যে আমাৰ এই সভাখন আমাৰ কৃতকাৰ্য হৈছে। আৰু আপোনালোকে সুন্দৰকৈ আপোনালোকে থাকক, আপোনালোকৰ ওচৰলৈ আমি যাম আৰু আপোনালোকক কেনেকৈ ধৰণে আমি আগুৱাই নিব লাগে আমাক আগুৱাই নিম। খালি আপোনালোকৰ নিস্বাৰ্থ সততা আমাক লাগিব। আমি সকলোৱে একেলগে আগবাঢ়ি গৈ ২০২৬ চনত আমি চৰকাৰ গঠন আমি কৰিব লাগিব। এইটোৱে আজিৰ ডেটৰ আমাৰ সংকল্প।